ঢাকা বেতবাৰীত আৰম্ভ হৈছে নিকৃষ্ট ৰাজনীতি। মীনাক্ষী ৰহমানৰ ফটো ব্যংগ কৰি ফেচবুকত ভাইৰেল কৰিলে আহমেদ ফাৰহান নামৰ দুষ্ট চক্ৰই। পাকা বেতবাৰীত একাংশ কংগ্ৰেছ কৰ্মীয়ে বিভিন্ন সময়ত ফেচবুকত ভুৱা একাউণ্ট খুলি AIUDFৰ নেত্ৰী মীনাক্ষী ৰহমানক বিভিন্ন ধৰণৰ কটু মন্তব্য কৰা দৃষ্টিগোচৰ হৈছে। এইবাৰ আহমেদ ফাৰহান নামৰ এগৰাকী দুষ্ট চক্ৰই AIUDF নেত্ৰী মীনাক্ষী ৰহমানৰ এখন ফটো AIৰ জৰিয়তে ব্যংগ কৰি ভিডিঅ' বনাই ফেচবুকত ভাইৰেল কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে AIUDF দলৰ এটা সজাতি দলে আহমেদ ফাৰহান নামৰ দুষ্ট চক্ৰৰ বিৰুদ্ধে কয়াকুছি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে আৰু দুষ্ট চক্ৰটোক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে। মাতৃ সমাজক লজ্জানত কৰা এনেকুৱা ঘৃণনীয় কামক ছাত্ৰ সমাজেও তীব্ৰ গৰিহণা জনোৱাৰ লগতে পৰৱৰ্তী সময়ত এনেকুৱা ঘৃণনীয় কাম নকৰিবলৈ সকিয়নি প্ৰদান কৰে। যোৱাকালি আহমেদ ফাৰহান নামৰ এজন দুষ্ট চক্ৰই ফেচবুকত আমাৰ দলৰ নেত্ৰী মীনাক্ষী ৰহমান ডাঙৰীয়ানীৰ মুখমণ্ডল ফটোখিনি লগাই এটা নেগলেক্ট ফটো এটা সামাজিক মাধ্যমত ভাইৰেল কৰা আমি দেখা পালোঁ আৰু লগে লগে আমাৰ দলৰ তৰফৰ পৰা আমি এইটোৰ ওপৰত একশ্যন লোৱাৰ কাৰণে অগ্ৰসৰ হ'লোঁ আৰু আজি আমি দলৰ তৰফৰ পৰা কয়াকুছি আৰক্ষী চকীত এখন এজাহাৰ দিলোঁ যে কোন এই দুষ্ট চক্ৰ যাৰ জৰিয়তে আমাৰ দলৰ নেত্ৰীৰ মানে যি গৰিমা তেওঁৰ যি দিন দিন তেওঁৰ যি এই সমষ্টিত জনপ্ৰিয়তা বৃদ্ধি পাইছে এই জনপ্ৰিয়তাক ৰোধ কৰিবৰ বাবে এটা দুষ্ট চক্ৰই আমি ভাবিছোঁ এইটো আমাৰ বিৰোধী দলৰ পৰা কৰিছে আৰু আমি বিশ্বাসী যে কয়াকুছি আৰক্ষী চকীৰ পৰা নিৰপেক্ষভাৱে এইটো জাজ কৰিব আৰু তদন্ত কৰি উচিত যি মানে বিহিত ব্যৱস্থা ল'ব লাগে এইখিনি ল'ব। তাৰ বাবে আমি দলীয়ভাৱে আজি FIR দাখিল কৰিম। থানাৰ পৰা এইটো এচুৰেঞ্চ দিছে এই মানে দুষ্ট চক্ৰ যোনেই নহওক আইনীভাৱে তেওঁৰ ওপৰত একশ্যন লোৱা হ'ব আৰু যি লাইনত তদন্ত কৰিব লাগে যি ধাৰাত তদন্ত কৰিব লাগে মই ফোন যোগে ICৰ লগতো কথা পাতিছোঁ। তেওঁ আমাক আশ্বাস দিছে আপোনালোকে FIRটো ইয়াতে দি থৈ যাওক, আমি নিশ্চয় ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ম। তেওঁলোকে ভাবিছে যে এইবেলি ৰাইজে তেওঁলোকক আঁকোৱালি নলয়, যাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ ফেক ID ইউজ কৰি আমাৰ নেত্ৰীৰ মানে যি মান গৰিমা এই মান গৰিমা হানিবৰ কাৰণে সৰু কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে। যিগৰাকী ব্যক্তিয়ে এনেকুৱা ফটো ব্যংগ কৰিছে তেওঁ কোনোবা দল সংগঠনৰ লগত জড়িত আছে নেকি? এতিয়া আমিতো ভাবিম যে এইটো দুষ্ট চক্ৰ মানে বিৰোধীৰ পৰাই কৰিছে, কাৰণ বিৰোধীৰ পৰা নকৰিলে সেই যি পোষ্ট কৰিছে সেই পোষ্ট কৰাৰ লগে লগে বিৰোধীৰ মানুহবিলাকে তাতে লাইক কমেণ্ট বেছি কৰিছে, তেওঁলোকে লাইক কমেণ্ট কৰিছে। গতিকে এইটোতো বেলেগ দলৰ পৰা নকৰে। আমাৰ ইয়াতে বিৰোধী দল বুলি ক'লে আপোনালোকে জানেই জাকিৰ হুছেইন সিকদাৰৰ নেতৃত্বত কংগ্ৰেছ দল ইয়াত বিৰোধীৰ স্থানত আছে। দুষ্ট চক্ৰই এই কাম কৰিছে। আমি AIUDF দলৰ পৰা তেওঁক গৰিহণা জনাইছোঁ আৰু পৰৱৰ্তী সময়ত এনেকুৱা কাম নকৰিবলৈ আহ্বান জনাইছোঁ আৰু আমি বিচাৰোঁ যে সুস্থ সবল ৰাজনীতি ইয়াত হওক। পৰৱৰ্তী সময়ত বিৰোধীকো আমি আহ্বান জনাইছোঁ যাতে এনেকুৱা কাম তেওঁলোকে নকৰে, যাতে এই সমষ্টিৰ বাতাবৰণ বেয়াৰ দিশে নাযায়। আৰু যদি পৰৱৰ্তী সময়ত এনেকুৱা হয় এই সমষ্টিৰ পৰিৱেশ যদি বাতাবৰণ যদি বেয়াৰ দিশে যায় তাৰ কাৰণে আমি বিশেষকৈ বিধায়ক জাকিৰ হুছেইন সিকদাৰক আমি জগৰীয়া কৰিম, কাৰণ তেওঁ নিজেও মঞ্চত আমাৰ নেত্ৰী বা আমাৰ নেত্ৰীৰ হাজবেণ্ডৰ ওপৰত বিভিন্ন ধৰণৰ মন্তব্য তেওঁক দিয়া দেখা পাওঁ। গতিকে তেওঁৰ এই সাহসতে তেওঁৰ দলৰ কোনোবা চামচাই এনেকুৱা কাম কৰিছে। আমাৰ বিশ্বাস পৰৱৰ্তী সময়ত আমি সকীয়াই দিছোঁ যাতে এনেধৰণৰ আমাৰ নেত্ৰী বা আমাৰ দলৰ ওপৰত এনেধৰণৰ কটু মন্তব্য যাতে ফেচবুকত নকৰে, নহ'লে পৰৱৰ্তী সময়ত ইয়াৰ বাবে জগৰীয়া বিধায়ক হ'ব আৰু সেই সমষ্টিত যদি কোনোবা ধৰণৰ এটা ব্যতিক্ৰম বা বেয়া পৰিৱেশ হয় তাৰ বাবে দায়ী বিধায়ক জাকিৰ হুছেইন সিকদাৰ হ'ব।